ন্যায় লাগিবই কোনোবা বেপাৰীৰ বাবে আমি আমাৰ সম্পদক হেৰুৱাম সেই কথা কোনো কাৰণত মানি লোৱা নহ'ব আৰু এটা কথা স্পষ্ট যে জুবিন দাক আমাৰ অসমৰ সম্পদক যদি কোনোবাই পৈতৃক সম্পত্তি বুলি ভাবিছে সেই কথা কোনো কাৰণত মানি লোৱা নহ'ব আৰু সেইকাৰণে ছাত্ৰ সমাজ আজি ওলাই আহিছে জয় জুবিন দা জয় জুবিন দা কি শাস্তি হোৱাটো বিচাৰে আচলতে দুখীয়া উচিত শাস্তি পাব লাগিব কাৰণ জুবিন গাৰ্গ কেৱল এজন ব্যক্তি নাছিলে অসমৰ সম্পদ আছিলে সেইজন সম্পদক হেৰুৱাবলগীয়া হৈছে গতিকে উচিত শাস্তি পাব লাগিব এনেধৰণৰ কাৰ্য যাতে আন দীৰ্ঘদিনৰ কাৰণে নহয় তেনেকুৱা ধৰণৰ কাম চৰকাৰখনে কৰিব লাগিব প্ৰশাসনে ইয়াৰ উচিত মূল্য তেওঁলোকক দিব লাগিব তাৰ দাবী আমাৰ আছে আৰু যেতিয়ালৈকে এই তদন্তৰ ন্যায় নহয় তেতিয়ালৈকে আমাৰ প্ৰতিবাদ সাব্যস্ত হৈ থাকিব ধন্যবাদ আমাক ন্যায় লাগে সেই ন্যায় অৰ্থে আমি আজি ওলাই আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।